নমস্কাৰ মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ পুনৰ আহিলোঁ তোমালোকৰ মাজলৈ। এইবাৰ মই লৈ আনিছোঁ তোমালোকলৈ ঝংকাৰ পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। লগে ভাগে গাওঁ আহা। ইয়াতে এটা পদ্য দি থোৱা আছে আৰু পদ্যটোৰ নাম হ'ল আমাৰ চাৰিদিশ। আহাচোন এই পদ্যটিত কিনো আছে লগে ভাগে গাওঁ। পুৱাতে শুই উঠি বেলিটিলৈ চাই, দুই হাত মেলি দিলে চাৰিদিশ পাই। বেলি উঠে পূব দিশে পিঠিলৈ পশ্চিম, বাওঁ হাতে উত্তৰ দিশ সোঁ হাতে দক্ষিণ। ভাল লাগিল নে তোমালোকৰ? এতিয়া ইয়াত কি কৈছে পদ্যটোত আমাক? তোমালোকৰ চাৰিদিশটো কেনেকৈ চাব পাৰি আমাক এই পদ্যটিত কৈছে। তোমালোকে যেতিয়া ৰাতিপুৱা শুই উঠিবা তেতিয়া কি কৰিবা? বেলিটোৰ ফালে মুখ কৰি এনেকৈ হাত দুখন মেলি দিবা। মেলি দিয়াৰ পাছত কি কৰিবা? তেতিয়া আমি আমাৰ চাৰিদিশটোৰ কথা গম পাম। কি কৰিছে? বেলি উঠে পূব দিশে। যিফালে তুমি মুখ কৰি থাকিবা, মানে বেলিটোৰ ফালে মুখ কৰি হাতখন এনেদৰে মেলিবা, নহয়নে? তাৰ মানে তুমি বেলিটোৰ ফালে থকাটো কি হয়? পূব দিশ, আৰু সেইফালে বেলি উদয় হয়। আৰু কৈছে কি? পিঠিলৈ পশ্চিম, আৰু তোমাৰ পিঠিৰ ফালে কি হ'ব? পশ্চিম দিশ হ'ব। তাৰ পাছত কৈছে বাওঁ হাতে উত্তৰ দিশ। তুমি যেতিয়া হাতখন মেলি দিবা, তোমাৰ বাওঁ হাতখন যিফালে থাকিব সেই দিশটো হ'ল উত্তৰ দিশ, আৰু সোঁ হাতখন যিফালে থাকিব সেইটো হ'ল দক্ষিণ। গতিকে আমি দিশ কেইটা পালো? চাৰিটা। পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এইবাৰ চাওঁ আহাচোন। পঢ়ো আহা, জানো আহা। ইয়াতে এটা যুক্তাক্ষৰ দি থোৱা আছে, দেখিছানে তোমালোকে? চোৱাচোন কি কি আছে যুক্তাক্ষৰটোত? তালব্য শ আৰু প্ৰথম চ। তালব্য শ যোগ প্ৰথম চ, তাৰ উচ্চাৰণটো কেনেকুৱা হ'ব? তালব্য শয়ে চয়ে চ। কি হ'ব? চ। ইয়াৰ উচ্চাৰণটো কি হ'ব? চ। তলত এই যুক্তাক্ষৰ থকা কিছুমান শব্দ আছে। এই শব্দসমূহ পঢ়ো আহাচোন। কি কিনো আছে চোৱা। প্ৰথম শব্দটো হ'ল নিশ্চয়। কি হয় প্ৰথম শব্দটো? নিশ্চয়। তাৰ পাছত আছে কি? আশ্চৰ্য। কি হয়? আশ্চৰ্য। তাৰ পাছত চাওঁ আহাচোন। এইটো ৩ নম্বৰ শব্দটো কি? নিশ্চিত। কি? নিশ্চিত। আৰু ৪ নম্বৰ শব্দটো হ'ল পশ্চিম। পাৰিবানে তোমালোকে? নিশ্চয় পাৰিবা, নহয়নে? এইবাৰ চাওঁ আহাচোন। উলট পালটকৈ থকা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখো আহা। এই দেখিছানে উলট পালটকৈ আখৰবিলাক লিখি থোৱা আছে। আৰু এই আখৰবিলাক মিলাই আমি কি কৰিব লাগিব? এটা অৰ্থপূৰ্ণ শব্দ লিখিব লাগিব। আগতেও আমি লিখি আহিছো, মনত আছেনে তোমালোকৰ? আহাচোন চাওঁ কিনো আছে শব্দকেইটা। প্ৰথমতে এটা আমাক লিখি দিছে। প্ৰথম শব্দটোত কি আছে? ম চি প, আৰু এইটো যেতিয়া সজাই লিখিছে তেতিয়া কি হৈছে? প চি ম, পশ্চিম। তাৰ পাছত চাওঁ আহাচোন এইটো কি আছে? ত্য চা পা। গতিকে আমি এইটো সজাই লিখো কি হ'ব চাওঁচোন আহা। পা চা ত্য। কি হ'ল শব্দটো? পাশ্চাত্য। তাৰ পাছত লিখো আহাচোন আমি আকৌ সজাই। কি হ'ব পিছৰ শব্দটোত? নি চ য়। কি হ'ল বাৰু? নিশ্চয়, নহয়নে? তাৰ পাছৰটোত চাওঁ আহাচোন। আ চ জ, আশ্চৰ্য, নহয়নে? তাৰ পাছত চাওঁ আহা কি হ'ব? নি চি ত, নিশ্চিত, নহয়নে? আমি এতিয়া এই সজাই লিখাৰ পিছত এটা অৰ্থপূৰ্ণ শব্দ
পালো তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন পঢ়ো আহা এইবাৰ আমাক কি কৰিছে এটা দফা দিছে এই দফাটো আমাক কি কৰিব লাগিব আমি পঢ়িব লাগিব আহাচোন পঢ়ি চাও কিনো আছে দফাটোত শেৱালি ফুলৰ মালা মই পঢ়ি যাম তোমালোকে মোৰ লগে লগে চাই যাবা পেহীয়েকৰ সৈতে পাহি চোতালত বহি আছিল তেনেতে এটা মধুৰ সুবাস তাইৰ নাকত লাগিলহি এয়া কিহৰ সুবাস পেহী তাই সুধিলে এয়া শেৱালি ফুলৰ সুবাস পেহীয়েকে ক'লে পাহি শেৱালি গছজোপাৰ ওচৰলৈ দৌৰি গ'ল পেহীয়েকৰ সৈতে যেতিয়া পাহি চোতালত বহি আছিল তেনেতে কি হ'ল এটা সুন্দৰ গুণ তাইৰ নাকত লাগিলেহি আৰু তাই সুধিলে যে এয়া কি সুবাস হয় পেহীয়েকে ক'লে শেৱালি ফুলৰ আৰু তেতিয়া পাহিয়ে কি কৰিলে গছজোপাৰ ওচৰলৈ শেৱালি ফুলৰ গছজোপাৰ ওচৰলৈ দৌৰি গ'ল তাৰ পাছত চাওচোন আহা মালা গাঁঠিবলৈ তাই ফুলবোৰ ছিঙিবলৈ বিচাৰিলে পেহীয়েকে ক'লে পাহি ফুলবোৰ নিছিঙিবা পুৱা ফুলবোৰ নিজে সৰিব তুমি পুৱাই ফুলবোৰ বুটলিবা পিছদিনা ৰাতিপুৱাই পাহিয়ে তলসৰা শেৱালি ফুলবোৰ বুটলিলে তাৰ পাছত কি কৰিলে তাই পাহিয়ে গছজোপাৰ তল যেতিয়া পালেগৈ মালা গাঁঠিবলৈ তাই ফুলবোৰ ছিঙিব বিচাৰিলে শেৱালি ফুলবিলাক তেতিয়া পেহীয়েকে ক'লে যে ফুলবোৰ নিছিঙিবা তুমি আৰু পুৱা দেখিবা ফুলবোৰ নিজে সৰি থাকিব আৰু তেতিয়াই তুমি তাৰ পৰাই ফুলবোৰ বুটলিব পাৰিবা আৰু পিছদিনা ৰাতিপুৱাই পাহিয়ে সেই তলসৰা শেৱালি ফুলবোৰ বুটলিলে এইবাৰ চাও আহাচোন তাই ফুলখিনি লৈ পেহীয়েকৰ ওচৰ পালেগৈ পেহীয়েকক তাই মালা গাঁঠি দিবলৈ খাটনি ধৰিলে পেহীয়েকে চুটিকৈ 3ডাল মালা গাঁঠিলে এডাল পাহিৰ ডিঙিত পিন্ধাই দিলে 2ডাল মালা খাৰুৰ দৰে দুহাতত পিন্ধাই দিলে কি কৰিলে তাই ফুলখিনি বুটলি পেহীয়েকৰ ওচৰলৈ গ'ল আৰু পেহীয়েকে কি কৰিলে চুটিকৈ 3ডাল মালা গাঁঠি দিলে আৰু কি কৰিলে তাৰে 2ডাল মালা খাৰুৰ নিচিনাকৈ তাই হাতত পিন্ধাই দিলে আৰু এডাল মালা তাই ডিঙিত পিন্ধাই দিলে পাহিয়ে হাতৰ মালাডাল শুঙি চালে তাই উলাহতে ক'লে বা ইমান মধুৰ সুবাস ফুলৰ মালা পিন্ধাৰ আনন্দতে পাহিয়ে নাচিবলৈ ধৰিলে যেতিয়া তাই কি কৰিলে মালা কেইডাল পিন্ধিলে তেতিয়া হাতৰ মালাডাল তাই শুঙি চালে শুঙি চোৱাৰ পাছত তাই বিৰাট সুন্দৰ সুবাস এটা পালে আৰু তাই সেই আনন্দতে পাহিয়ে কি কৰিলে নাচিবলৈ ধৰিলে এইবাৰ চাও আহাচোন পেহীয়েকে তাইৰ নাচ দেখি গীত জুৰিলে আৰু পেহীয়েকে তাইৰ নাচ দেখি গান গাবলৈ ধৰিলে নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব বুলি গান গাবলৈ আৰম্ভ কৰিলে এইবাৰ চাও আহাচোন এইবাৰ তোমালোকে মোক কোৱাচোন আঁচ টানি মিলোৱা ইয়াতে কি কৰিছে আমাৰ খেলিমেলিকৈ দুট আখৰ লিখি থোৱা আছে আৰু এইফালে তাৰ শুদ্ধ এটা অৰ্থপূৰ্ণ শব্দ লিখি থোৱা আছে আমি কি কৰিব লাগিব আঁচ টানি মিলাব লাগিব প্ৰথমটো চাও আহাচোন কিনো আছে স নি য় ইয়াত কোনটো শুদ্ধ হ'ব বাৰু চোৱাচোন এইটো নহয় নে নিশ্চয় গতিকে আমি ক'ত টানিম আঁচডাল এইয়া তাৰ পাছত চোৱাচোন ম প চি গতিকে শুদ্ধটো কি হ'ব প চি ম পশ্চিম গতিকে আমি ইয়াত আঁচ টানি মিলাম এইবাৰ চাও আহাচোন
দিশ কেইটা কোৱা ইয়াতে আমাক কত দিছে 4টা আৰু খ 5টা আমি পাই আহিছিলো নহয় দিশ কেইটা মনত আছেনে কেইটা বাৰু দিশ আমাৰ 4টা গতিকে আমি কত শুদ্ধ চিন দিলো কত নহয়নে মৰমৰ অকনিহত ইমানতে এই অংশটি সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ